নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৫ নম্বৰ ৱাৰ্ডৰ কৃষ্ণনগৰত আৰু কৃষ্ণনগৰত আজি আৰক্ষীৰ চলিছে এক অভিযান ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে এই অভিযান কিয়নো এটা পৰিয়ালৰ ঘৰত বিগত কিছুদিনৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ এটা খবৰ লাভ কৰিছিলে স্থানীয় একাংশ সচেতন যুৱকে ইয়াৰ পিছতে এই বিষয়টো স্থানীয় যুৱকসকলে অৱগত কৰিয়ে ঢেকিয়াজুলি আৰক্ষীক আৰু ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীৰ এটি বৃহৎ দল উপস্থিত হৈছে এই পৰিয়ালটোৰ ঘৰত আৰু অভিযান চলাইছে ড্ৰাগছৰ বিৰুদ্ধে আৰু এনেদৰেই আজি অভিযান চলিছে এই পৰিয়ালটোৰ ঘৰত আৰু এই পৰিয়ালটোৰ ঘৰত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ এটা খবৰ লাভ কৰিছিলে স্থানীয় যুৱকসকলে আৰু যুৱকসকলৰ আবেদন ৰক্ষা কৰিয়ে আজি পৰিয়ালটোৰ ঘৰত চলাইছে আৰক্ষীয়ে অভিযান আৰু আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে ড্ৰাগছৰ কেইবাটাও কণ্টেইনাৰ পোৱা বুলি আমি কিছু তথ্য লাভ কৰিছোঁ যদিও সম্পূৰ্ণ তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই কিয়নো আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু এই ঘৰটোতে আজি চলিছে আৰক্ষীৰ এই অভিযান ড্ৰাগছৰ বিৰুদ্ধে আৰু বৃহৎ আৰক্ষীৰ দল ইয়াত উপস্থিত হৈছে উপস্থিত হৈ তেখেতলোকে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছে কিয়নো যি সময়ত এই নিষিদ্ধ ড্ৰাগছে যুৱ প্ৰজন্ম বা উঠি অহা প্ৰজন্মক ধ্বংস কৰিছে তেনে অৱস্থাতে একাংশ সচেতন যুৱকে আকৌ এই ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতামূলক ব্যৱস্থা হাতত লৈছে আৰু এই সজাগতাৰ অংশস্বৰূপে তেখেতলোকে বিভিন্ন সময়ত বিভিন্ন স্থানত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছে যদিও তাৰ পিছতো ঢেকিয়াজুলি অঞ্চলত কিন্তু একাংশই মুকলিকৈ চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় আৰু এই ব্যৱসায়ৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে ঢেকিয়াজুলি আৰক্ষী আৰু ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীৰ অভিযান চলিছে এই কৃষ্ণনগৰত আৰু কৃষ্ণনগৰৰ এটা পৰিয়ালৰ ঘৰত ঢেকিয়াজুলি আৰক্ষীয়ে চলাইছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰু ইয়াতে স্থানীয় লোক আছে আমি তেখেতলোকৰ পৰা হিচাগতে কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে ড্ৰাগছৰ বিৰুদ্ধে আজি আৰক্ষীৰ অভিযান চলিছে এই কৃষ্ণনগৰত কি ক'ব আজি দিনটো হয় আমিতো গম পোৱা নাছিলো আজি গম পাইছো আৰক্ষীয়ে ইয়াতে কিবা কৰিছে ড্ৰাগছ ইয়াত ওলাইছে সেইটো কাৰণে আৰক্ষী আহিছে ইয়াতে চেকিং কৰিছে ড্ৰাগছ ওলাইছে তে আমি ভাবো আমাৰ সৰুৰ পৰা জন্ম হ'ল ইয়াতে কিন্তু আমি আজিলৈকে এইবিলাক বস্তু চাই পোৱা নাই আৰু চোৱা নাই এতিয়ালৈকে কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাক সৰু সৰু আছে এই ল'ৰা ছোৱালীৰ পিছত যাই কি হ'ব আমি দিন হাজিৰা কৰি খাওঁ আমি চাওঁ ইয়াতে ৰাতি ৰাতি গাড়ী আহে এটা দুটা নহয় 4টা 5টাকৈ গাড়ী আহে কিন্তু আমাৰ ঘৰ ওচৰতেই আমি ৰাস্তাত গাড়ী আহাত দেখা পাওঁ ৰাস্তা কাণত ঘৰ আছে কিন্তু আমি ভাবো কি ইমান গাড়ী অহা যোৱা কৰে কিহৰ কাৰণে আগতে গম পাইছিলো নাই গাঞ্জা বেচে কিন্তু লাহেকৈ শুনা পাইছো নাই গাঞ্জা চাঞ্জা বেচা নহয় এনেই আলহী আহে কিন্তু আমি ভাবিছো আলহী আহে তো আলহী আহি যাব কিন্তু সদায়তো আলহী নাহে এনেকৈ কৰোঁতে কৰোঁতে আজি এইখিনি কথাটো উল্লেখ হৈ পৰিলে ড্ৰাগছ বেপাৰ কৰা হয় বুলি সেইটোৰ কাৰণে ক'ব বিচাৰিছোঁ মই এইখিনি টান এটা শাস্তি দিব লাগে যাতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত বৰবাদ হ'ব নালাগে সেই বুলি মই অনুমোদন জনাইছোঁ হয় ইতিমধ্যে শুনিলে আজি স্থানীয় ৰাইজে এই ক্ষেত্ৰত এটা উচিত তদন্ত হওক আৰু প্ৰতিগৰাকী ড্ৰাগছৰ আসক্ত লোক বা যিসকলে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলায় তেখেতলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক প্ৰশাসনে তাৰে আহ্বান জনাইছে আৰু ইয়াতে আছে এগৰাকী স্থানীয় সচেতন যুৱতী আৰু এই যুৱতীগৰাকীয়েও বিভিন্ন সময়ত এই অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে মাত মাতি আহিছে আজি পুনৰ তেখেতে উক্ত স্থানত উপস্থিত আছে কি ক'বা আজি দেখা গৈছে কৃষ্ণনগৰত ড্ৰাগছৰ বিৰুদ্ধে চলিছে ঢেকিয়াজুলি আৰক্ষীৰ তীব্ৰ অভিযান আমি মানে আগতে গম পোৱা নাই মই আগতেও কৈছোঁ এইটো কথা যে গম পোৱা নাছিলোঁ আগতে গম পাইছিলোঁ ইয়াত গাঞ্জা ভাং বেছি আছিলে কিন্তু এতিয়া মানে দিনক দিনে বাঢ়ি আহি আছে সেইটোৱে মানে প্ৰশাসন হওক আৰু সচেতন নাগৰিকৰ ওচৰত এটাই অনুৰোধ যাতে এইটো ব্যৱস্থা বন্ধ হ'ব লাগে আৰু ভৱিষ্যত প্ৰজন্মক মানে এইটো শিক্ষা দিব নালাগে মোৰ হিচাপ সেইটোৱে আৰু এনেকৈ থাকিলেতো আমাৰ ভৱিষ্যত প্ৰজন্মটোৱে বেয়া হৈ যাব আৰু লাষ্টত কি হ'ব চবটো বেয়া পথতে চলিব এইটো আসক্ত বস্তু না এইটো কোনো মানে মোৰ হিচাপত মই কৈ আছোঁ এইটো মানে কোনো পধ্যে এইটো ক্ষমা কৰা বস্তু নহয় শোণিতপুৰ জিলাৰ যিগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষক তেখেতে কৈছে কোনো কাৰণতে শোণিতপুৰ জিলাত এনেধৰণৰ ড্ৰাগছ বা গাঞ্জাৰ দৰে ব্যৱসায় চলাবলৈ দিয়া নহ'ব তেখেতলৈ কি আহ্বান থাকিব আজি তেখেতৰ এটাই অনুৰোধ তেখেতে এই ব্যৱস্থাৰ আইনী পদক্ষেপ ল'ব লাগে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এইটোৱে মানে যাতে উচিত শিক্ষা দিব লাগে
তেখেতক এইটোৱে অনুৰোধ মোৰ ফালৰ পৰা। হয়, ইতিমধ্যে শুনিলে শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থলৈও আজি আহ্বান জনাইছে এইগৰাকী সচেতন যুৱতীয়ে, কিয়নো যিসকল ড্ৰাগছ আসক্ত হৈছে তেখেতলোকে সমাজ নষ্ট কৰিব বা নিজেও ধ্বংস হ'ব। সেইকাৰণে এই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব লাগে আৰু যিসকলে ড্ৰাগছৰ ব্যৱসায় চলাইছে বা চলাবলৈ চেষ্টা কৰি আছে তেখেতলোকৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা হ'ব লাগে, তাৰে আহ্বান জনাইছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ ঢেকীয়াজুলি পৌৰসভাৰ অন্তৰ্গত 5 নম্বৰ ৱাৰ্ডৰ কৃষ্ণনগৰৰ পৰা। আৰু আমি ভাবোঁ আৰক্ষীৰ যি অভিযান সফল হওক আৰু নিৰ্মূল হওক, এই ড্ৰাগছৰ যি কাৰবাৰ নিৰ্মূল হওক আৰু এটা সুস্থ সমাজ গঢ়ি উঠক তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি পৌৰসভা এলেকাৰ 5 নম্বৰ ৱাৰ্ডৰ কৃষ্ণনগৰৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।